নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাতলৈ স্বাগতম জনাইছো যিটো আমি সিৰিজ ষ্টাৰ্ট কৰিছিলো উইকলি আসাম কাৰেণ্ট এফেয়াৰ্সৰ আজি ইয়াতে আমি 29 জুনৰ পৰা 5 জুলাইলৈকে অসমত যিখিনি ঘটনা হৈ গল ঘটনাটো বহুতখিনিয়ে হৈছিলে কিন্তু আমাৰ এক্সামৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট আমি সেই ঘটনাবোৰ আজি ক্লাছত আলোচনা কৰিম ঠিক আছে সো প্ৰথম যিটো নিউজ আছে সেই নিউজটো খুব এটা ইম্পৰ্টেন্ট নিউজ ইয়াতে নিউজটো আমাক কি কোৱা হৈছে যে তামুলপুৰ টপস নীতি আয়োগ ৰেংকিং ওকে নীতি আয়োগৰ ৰেংকিঙত তামুলপুৰে কি কৰিছে 500টা এসপাইৰেশনাল ব্লকৰ ভিতৰত তামুলপুৰক ইয়াতে ৰেংক 1 তামুলপুৰে লাভ কৰিছে অৰ্থাৎ এটো 3 মাহৰ হেতু সোৱা হৈছিলে যে ফাৰ্স্ট কোৱাৰ্টাৰছ অফ দিস ইয়াৰ 2025 ৰ ফাৰ্স্ট 3 মাহৰ হেতু সোৱা হৈছিলে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ হিখিনি চাই পেলাই নীতি আয়োগৰ দ্বাৰা তামুলপুৰক মনত ৰাখিব তামুলপুৰ ডেভেলপমেন্ট ব্লকক আমাৰ অসমৰ তামুলপুৰ ডেভেলপমেন্ট ব্লকক মানে বেস্ট ৰেংকিং লাভ কৰিছে অৰ্থাৎ ফাৰ্স্ট ৰেংকিং লাভ কৰিছে এতিয়া এই যিটো এসপাইৰেশনাল যিটো ব্লক হয় এই এসপাইৰেশনাল ব্লক এটো কি হয় নীতি আয়োগ আৰু আমাৰ গভৰ্নমেন্ট অফ ইন্ডিয়া ভাৰত চৰকাৰৰ দ্বাৰা এটো ইন্ট্ৰোডিউস কৰা হৈছিল বা আৰম্ভণি কৰা হৈছিল ইয়াৰ গোলটো আছিল যে আমাৰ ভাৰতবৰ্ষৰ অকল অসম বুলি নহয় ভাৰতবৰ্ষতে ধৰক হেলথ হোক এডুকেশন হোক ইনফ্ৰাষ্ট্ৰাকচাৰ হোক তাৰপাছত এগ্ৰিকালচাৰ হোক ফাইনেন্সিয়েল ইনক্লুজন হোক এইবোৰ ব্যাকওয়ার্ড বা যিবোৰ মানে আন্ডাৰ ডেভেলপমেন্ট ব্লকস আছে সেইবোৰত এই যিখিনি কলো মই ইয়াৰ উন্নতিকৰণ কৰা বা এইবোৰক ইমপ্ৰুভ কৰা এইবোৰ ইয়াৰে গোল আছিলে নীতি আয়োগ লগতে আমাৰ ভাৰত চৰকাৰৰ তেনেকৈ গোল আছিলে আৰু এইটো যিটো ৰিপৰ্ট হয় এই ৰিপৰ্টটো জাৰি কৰে নীতি আয়োগৰ দ্বাৰা এই ৰিপৰ্টটো জাৰি কৰা হয় আৰু ইয়াতে কি হয় একচুয়ালি যে যিটো ৰেংকিং দিয়া হয় সেই ৰেংকিংটো 40টা 40 কি পারফরম্যান্স ইন্ডিকেটরসৰ ওপৰত বিভিন্ন সেক্টৰ চাই পেলাই যেনেকে হেতুৱে গোল আছিলে হেলথৰ ক্ষেত্ৰত হক হেলথ এন্ড নিউট্ৰিশন এডুকেশন এগ্ৰিকালচাৰ এন্ড ওয়াটাৰ ৰিসোৰ্সেস ফাইনেন্সিয়েল ইনক্লুজন স্কিল ডেভেলপমেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট এই গোটেইবোৰৰ ভিতৰত চাই পেলাই এনেকুৱাকে 40টা খণ্ডৰ ওপৰত গোটেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই ৰেংকিংটো দিয়া হয় এতিয়া ইয়াতে আমি যদি ব্লকৰ কথা যদি কও যে আমি দেখিছিলো ইয়াতে যেনেকুৱাকে তামুলপুৰৰ ডেভেলপমেন্ট ব্লক ঠিক আছে এতিয়া ইয়াতে কি হয় যে ব্লক বুলি কলে মেইনলি এখন ডিস্ট্ৰিক্টৰ এডমিনিষ্ট্ৰেটিভ এৰিয়াই বুজোৱা হয় এটা ডিস্ট্ৰিক্ট এখনৰ ভিতৰত থকা এটা এডমিনিষ্ট্ৰেটিভ এৰিয়া বা সিম্পলি আমি যাক মানে সাব ডিভিজন টাইপ তেনেকেও কব পাৰো এই ব্লকবোৰকে এসপাইৰেশনাল বুলি কোৱা হয় অৰ্থাৎ যিটো ইয়াতে যিটো ৰেংকিংটো দিয়া হৈছে এসপাইৰেশনাল ব্লক তো এই যিবোৰ ব্লক থাকে ডিস্ট্ৰিক্ট সমূহক সেইবোৰকে এসপাইৰেশনাল বুলি কোৱা হয় কাৰণ কিয় আমাৰ ভাৰত চৰকাৰে এই ব্লক সমূহৰ উন্নয়নৰ স্তৰ বৃদ্ধি কৰি সেই সমূহক উন্নত কৰাৰ এটা সুযোগ দিব বিচাৰে আৰু তেনেকুৱাকে এইবোৰক কি হয় এটো ৰেংকিংটো তেনেকে প্ৰদান কৰা হৈছিল আই হোপ ক্লিয়াৰ হৈছে এতিয়া যেনেকুৱাকে নীতি আয়োগে গোটেইখিনি ঘোষণা কৰিছে জাৰি কৰিছে তো নীতি আয়োগৰ দ্বাৰা তামুলপুৰ ডেভেলপমেন্ট ব্লকক 3 কোটি টকা প্ৰদান কৰা হ'ব বুলি কোৱা হৈছে যাতে তেওঁলোকে ৰিজনেল ডেভেলপমেন্টত তেওঁলোকে যাতে উন্নয়নমূলক কাম-কাজ কৰিব পাৰে আৰু লগতে তামুলপুৰৰ যিগৰাকী ডিসি তেখেতে গোটেইখিনি ক্ৰেডিট তামুলপুৰৰ মানে তাতে যিখিনি জুনে ইয়াৰ লগত জড়িত হৈ থাকি পেলাই যিখিনি মানে কাম কৰিছে সকলোকে ইয়াৰে ক্ৰেডিটটো দিয়ে আৰু ইয়াতে কোৱা হৈছে যে তাতে যিখিনি ধৰি লওক পঞ্চামৃত ইনিশিয়েটিভ হেলথ সেক্টৰৰ লগত জড়িত কিছুমান ইয়াতে ডেভেলপমেন্ট কৰা হৈছিলে মিশন বিকল্প বুলি এনেকুৱাকে কিছুমান প্ৰজেক্ট হাতত লোৱা হৈছিলে এণ্ড মাল্টি সেক্টৰেল ডেভেলপমেন্ট প্ৰগ্ৰামছ এনেকুৱাকে কিছুমান হাতত লৈ পেলাই ইনিশিয়েটিভ হাতত লৈ পেলাই এইখিনি পৰ্যায় লাভ কৰিবলৈ সক্ষম হৈছে নেক্সট আমি আন এটা নিউজৰ ফালে গৈছো বডোলেণ্ড সিএম কাপ ওকে তো ইয়াতে এইটো নিউজত আৰু এটা কাৰণ কি হয় যে 29 জুন মানে ৰিসেন্টলি 29 জুনত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ যিটো মন কি বাতত তেখেতে বড়োলেণ্ডৰ এই সিএম কাপ যিটো হয় ফুটবলৰ মানে হেতুক এড্ৰেছ কৰে অৰ্থাৎ ইয়াতে তেখেতে কি কৈছিলে যে
এ celebration this cup সেই কাপটোৰ কথা কি কৈছে এ celebration of unity and hope সেইটোক এটা unity আৰু একতা লগতে আশাৰ এটা celebration বুলি তেনেকুৱাকে অভিহিত কৰিছে অৰ্থাৎ ইয়াৰে প্ৰশংসা কৰিছে গতিকে সেইটো কাৰণে নিউজত আহিছে আৰু লগতে আমি যিহেতু এইটো চলি আছে সেয়েহে আমি একেলগে চাই লওঁ বড়োলেণ্ড CM বুলি ক'লে কি হয় বৰ্তমান CM কোন হয় প্ৰমোদ বড়ো CM that means chief executive members তো চিফ এক্সিকিউটিভ মেম্বাৰ্স কাপ ফুটবল টুৰ্নামেন্ট এটা হয় তো এই ফুটবল টুৰ্নামেন্টটো ইনিশিয়েট কৰিছে আৰম্ভণি কৰিছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ দ্বাৰা পিটিচিৰ দ্বাৰা পাৰপাস বা উদ্দেশ্য কি হয় সমগ্ৰ বড়োলেণ্ড টেৰিটৰিয়েল যিটো অঞ্চল আছে তাতে সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত শান্তি বা ঐক্যৰ আহিলা হিচাপে যাতে ফুটবলক এইবোৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰি সেয়েহে এনেকুৱাকে এটা টুৰ্নামেন্টৰ আয়োজন কৰা হৈছে আৰুতো আমি যদি চাও আমাৰ যি মুখ্যমন্ত্ৰী আছে তেখেতো কৈয়ে থাকে যে তেখেতেতো আমি এতিয়া বৰ্তমান দেখাই পাও হয়নে তেখেতেতো কৈয়ে থাকে মানে এতিয়া বিটিআৰৰ পৰা গোটেইখিনি অশান্তি দূৰ হৈ পেলাই তাতে বিভিন্ন উন্নয়নমূলক কাম-কাজ কৰি থকা হৈছে তাতে শান্তি আহিছে এতিয়া হয়নে সো আমি মনত ৰাখিম CM কাপ বুলি ক'লে ফুটবলৰ লগত জড়িত আকৌ এইটো কি হয় যিটো টুৰ্নামেন্ট হৈছে মাল্টিপল এডমিনিষ্ট্ৰেটিভ লেভেলছত হৈছে যেনেকুৱাকে মাল্টিপল এডমিনিষ্ট্ৰেটিভ লেভেলছ মানে কি হয় বেলেগ বেলেগকে হৈছে যেনেকে VCDC লেভেল সেই হৈছে অলৰেডি হেতু হৈ গল BTCLA কনস্টিটুৱেন্সি লেভেল কম্পিটিশন ডিস্ট্ৰিক্ট লেভেল কম্পিটিশন কাউন্সিল লেভেল কম্পিটিশন তো এনেকুৱাকে বেলেগ বেলেগ তাৰিখত তেনেকে হ'ব অৰ্থাৎ মাল্টিপল এডমিনিষ্ট্ৰেটিভ লেভেলত হৈছে যাতে কি হয় সকলোৱে ইয়াতে পাৰ্টিসিপেট কৰিব পাৰে অৰ্থাৎ সকলোৱে সহজভাৱে বা এইখিনি যাতে হেতু তেওঁলোকে লাভ কৰিব পাৰে তেনেকুৱাকে এটোক অৰ্গানাইজ কৰা হৈছিলে তাৰোপৰি যিখিনি আকৌ আমাৰ বড়োলেণ্ডৰ বিটিআৰত বৰ্তমান যি 5খন জিলা আছে সেই গোটেই 5খন জিলাতে আয়োজন কৰা হৈছে তাৰোপৰি যিখিনি ধৰি লওক ৰিমোট ভিলেজ অৰ্থাৎ বহুত পিছপৰা যিবোৰ গাঁও অঞ্চল আছে তেওঁ যাতে তাৰে যিসকল সম্প্ৰদায় বা কমিউনিটি আছে তেওঁলোকেও যাতে ইয়াতে যাতে এই খেলত অংশগ্ৰহণ কৰিব পাৰে বা বিভিন্ন অঞ্চলৰ যিবোৰ ফুটবল ক্লাব আছে সেইবোৰেও যাতে ইয়াতে মানে অংশগ্ৰহণ কৰিব পাৰে সো এনেকুৱাকে কি হয় বা তেওঁলোকৰ যি প্ৰতিভা আছে সেই প্ৰতিভাসমূহ যাতে তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে তেনেকুৱাকে কি হয় এটা মানে মাল্টি লেভেল এডমিনিষ্ট্ৰেটিভ লেভেলত এইটো আয়োজন কৰা হৈছিল ঠিক আছে এতিয়া লঞ্চ ডেট যদি চাও প্ৰথমতে আৰম্ভণি কৰা হৈছিল 15 জুন 2025 চনৰ 15 জুন য'ত VCDC লেভেলত তেনেকে কৰা হৈছিল VCDC that means ভিলেজ কাউন্সিল ডেভেলপমেন্ট কমিটি ওকে তাৰপিছত BTC কনস্টিটুৱেন্সি লেভেল ডিস্ট্ৰিক্ট লেভেল কাউন্সিল লেভেল অৰ্থাৎ গোটেইখিনিতো হোৱা নাই বাকিখিনিতো হ'ব কাৰণে আছে যেটো ভিলেজ কাউন্সিল ডেভেলপমেন্ট কমিটি আছিলে সেইখিনি অলৰেডি তাৰ আন্ডাৰত যিখিনি কম্পিটিশন হৈছিলে অলৰেডি সেইখিনি হৈ গৈছে ঠিক আছে তাৰোপৰি আন এটা নিউজৰ ফালে আহিছো কোৱেশ্চনেৰে ষ্টাৰ্ট কৰিছো কোৱেশ্চনটো ইয়াতে আমাক কৈছে what is the primary aim of the Assamese language learning center inaugurated in Itanagar recently কি কৰা হৈছে অৰুণাচল প্ৰদেশৰ ইটানগৰত আমাৰ অসমীয়া ভাষাটোৰ আসামিজ ল্যাঙ্গুয়েজ লার্নিং সেন্টার অসমীয়া ভাষাটোৰ এটা লার্নিং সেন্টার এটা শিক্ষণ কেন্দ্ৰ শিক্ষাৰ কেন্দ্ৰ এটা তাতে মানে স্থাপন কৰা হৈছে বা উদ্বোধন কৰা হৈছে ইনৰগেট কৰা হৈছে এতিয়া ইয়াৰ লক্ষ্য কি হয় বা ইয়াৰ প্ৰাইমাৰী এইম কি হয় গুটেকেটা অপচনৰ ভিতৰত আমি যদি চাও অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজত যিখিনি কালচাৰেল হওক বা লিংগুইষ্টিক যিখিনি সম্পৰ্ক আছে সাংস্কৃতিক হওক বা ভাষিক যিখিনি সেই আছে সেইবোৰক শক্তিশালীকৰণৰ কাৰণে সেইবোৰক মজবুত কৰিবৰ কাৰণে এনেকুৱা এটা পদক্ষেপ হাতত লোৱা হৈছে ঠিক আছে এতিয়া ইয়াতে আমি যদি চাও যে আসামিজ ল্যাঙ্গুয়েজ সেন্টাৰ ইনৰগেটেড ইন ইটানগৰ অৰুণাচল প্ৰদেশত তো অৰুণাচল প্ৰদেশ আমি পাৰপাস দেখিলো কিহৰ কাৰণে কি হয় গোটেই নৰ্থ ইষ্টত যাতে এটা মানে কালচাৰেল হাৰমনি এটা যাতে বৰ্তি হৈ থাকে সেইবোৰ প্ৰমোট কৰিবৰ কাৰণে প্ৰসাৰ কৰিবৰ কাৰণে এনেকে এইবোৰ প্ৰচেষ্টা হাতত লোৱা হৈছিলে এতিয়া ইনৰগেট কৰিছিলে উদ্বোধন কৰিছিলে পাছাং দৰ্জে সোনা যোন অৰুণাচল প্ৰদেশৰ এডুকেশ্যন ৰুৰেল ৱৰ্কছ ডিপাৰ্টমেন্টৰ বা টুৰিজিম মিনিষ্টাৰ হয় তেখেত ঠিক আছে আৰু ইয়াতে স্পেচিয়েল গেষ্ট হিচাপে আছিলে য়েছে দৰ্জে থংচিপ জানো আমি তেখেতক ৰাইটাৰ হয় তাৰোপৰি অৰুণাচল প্ৰদেশ লিটাৰেৰী সোসাইটিৰ ফাউণ্ডিং মেম্বাৰ আছিলে আৰু লগতে লখিমপুৰ ইউনিভাৰ্চিটিৰ প্ৰিন্সিপাল প্ৰমোদ কলিতা তেখেতো ইয়াতে চিফ গেষ্ট হিচাপে উপস্থিত আছিলে দেন আমি স্পৰ্টছৰ ফালে আহিছো স্পৰ্টছত আমি যদি চাও ইলাইট ওমেন্স বক্সিং টুৰ্নামেন্ট 2025 যিটো ৰিসেন্টলি হায়দৰাবাদত অনুষ্ঠিত হৈ গল
27 জুনৰ পৰা 1 জুলাইলৈকে হৈছিলে তো এইটো হায়দৰাবাদত অনুষ্ঠিত হৈছিলে আৰু ইয়াতে আমি অসমৰ প্ৰদৰ্শন যদি চাওঁ অসমে 5টা মেডেল লাভ কৰিছে সেই 5টা মেডেলৰ ভিতৰত অসমৰ আছে 2টা গোল্ড এটা সিলভাৰ আৰু 2টা ব্ৰঞ্জ গোল্ডত আমি যদি চাওঁ লভলীনা বৰগোহাঁই তেখেত আছিলে তাৰোপৰি অংকুশিতা বড়ো তেখেত আছিলে আৰু আন সিলভাৰ মেডেল হওক ব্ৰঞ্জ মেডেল হওক এই টুৰ্ণামেণ্টত কোনে কোনে লাভ কৰিছে সেইখিনি আমি একেলগে চাই ল'ম গোল্ড মেডেলৰ ক্ষেত্ৰত 75 কেজিত লভলীনা বৰগোহাঁই গোটেইখিনি আমাক নালাগে আমাক সুধিলে অসমৰ পৰীক্ষাবোৰত অসমৰ পাৰফৰমেন্সটোৱে তেনেকে সুধিব সো লভলীনা বৰগোহাঁই তেখেত 75 কেজি তাৰপাছত অংকুশিতা বড়ো তেখেত 65 কেজিত গোল্ড মেডেল লাভ কৰিছে সিলভাৰ মেডেল লাভ কৰিছিলে গীতিমণি গগৈ 70 কেজিত দেন আন এটা ব্ৰঞ্জ মেডেল আৰতি দলে 57 কেজি আৰু ভূপালী হাজৰিকা তেখেতে 54 কেজিত ব্ৰঞ্জ মেডেল লাভ কৰিছে তো গোটেই পাঁচোগৰাকী ব্যক্তিৰ নাম মানে তেওঁলোকৰ নাম মনত ৰাখিব বক্সাৰৰ নাম তেওঁলোকে কি কোনে কোনে ক'ত কি মেডেল লাভ কৰিছে কোনটো কেটেগৰীত আৰু অসমৰ পাৰফৰমেন্স কি হয় আৰু ক'ত অনুষ্ঠিত কৰা হৈছিলে হায়দৰাবাদত এইখিনি কথা মনত ৰাখিলে হ'ল তাৰপিছত গৈছো আন এটা আমি দিৱসৰ ফালে ওকে হুল দিৱস ইজ অবজাৰ্ভ টু কমেমৰেট উইথ হিষ্টৰিকেল ইভেন্ট আমি এটা দিৱস পালন কৰো যিটো হৈছে হুল দিৱস আমি নহয় আমি মানে সান্থালী সকলে পালন কৰে ঠিক আছে সো এই যিটো হুল দিৱস অৰ্থাৎ ব্ৰিটিছ উপনিৱেশিক শাসন তাৰমানে যিটো কলনিয়েল যিটো ৰুল আছিলে ব্ৰিটিছ ৰুল যিটো আছিলে তো তাৰে এগেইনষ্টত গৈ পেলাই সেইটোৰ লগত সংগতি ৰাখি পেলাই এইটো হুল দিৱসটো চেলিব্ৰেট কৰা হয় এতিয়া কোনে চেলিব্ৰেট কৰে সেইটোৱে আমাক সুধিছিলে তো মই কৈয়ে দিলো সান্থালীসকলে অৰ্থাৎ এইটো সান্থাল ৰেবেলিয়নৰ লগত জড়িত হয় সান্থাল বিদ্ৰোহৰ লগত এইটো জড়িত হয় অৰ্থাৎ সান্থাল কমিউনিটিৰ লোকসকলে হুল দিৱস পালন কৰে আৰু এইটো এইবাৰ যিটো 2025ত যিটো হুল দিৱস চেলিব্ৰেট কৰা হৈছে সেইটো 168 হয় 168 সংখ্যক এনিভাৰ্চাৰী হয় সান্থাল ৰেবেলিয়ন যিটো ব্ৰিটিছৰ এগেইনষ্টত হৈছিলে এতিয়া ব্ৰিটিছৰ এগেইনষ্টতটো বহুত কিবা বিদ্ৰোহ হৈছিলে ট্ৰাইবেল মুভমেন্ট কিছুমান হৈছিলে তাৰ ভিতৰত এটা আছে সান্থাল ৰেবেলিয়ন যিটো হুল দিৱস হিচাপে তেনেকে চেলিব্ৰেট কৰা হয় আৰু এইবাৰ 168 নম্বৰ হয় The next চাও আমি ক্যাপ্টেইন জিন্টু গগৈ was martyred during which war okay ক্যাপ্টেইন জিন্টু গগৈ তেখেতক স্মৰণ কৰি পেলাই মানে আমি এই কোৱেশ্চনটো লৈ আহিছো তো ক্যাপ্টেইন জিন্টু গগৈ তেখেত কোনটো মানে কেতিয়া শহীদ হৈছিলে কোনটো যুদ্ধত তেখেতে শহীদ হৈছিলে আমাক ইয়াতে সুধিছে তো 1999ত যিটো কাৰ্গিল ৱাৰ হৈছিলে সেই কাৰ্গিল ৱাৰৰ সময়ত কাৰ্গিলৰ যুদ্ধৰ সময়ত তেখেত শহীদ হৈছিলে তো ইয়াতে আমি যদি চাও তেখেত 17 গাৰৱাল ৰাইফলছ ৰেজিমেন্টত আছিলে জম্মু এণ্ড কাশ্মীৰ লাইট ইনফেন্ট্ৰি দেন তেখেতক 1999ত যিটো অপাৰেচন আকৌ মনত ৰাখিব কোনটো অপাৰেচন বিজয়ত তেনেকুৱাকে তেখেত কাৰ্গিল ৱাৰৰ টাইমত তেখেত শহীদ হয় আৰু তাৰ পাছতে তেখেতক মানে তেখেতৰ সেই সাহসিকতা বা পৰাক্ৰমৰ কাৰণে আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা বীৰ চক্ৰ মৰণোত্তৰ ভাৱে যিটো হাইয়েষ্ট ৱাৰ টাইম মানে যিবোৰ আমাৰ গ্যালেন্ট্ৰি এৱাৰ্ড থাকে ন এটা থাকে পিচ টাইম গ্যালেন্ট্ৰি এৱাৰ্ড এটা থাকে ৱাৰ টাইম তেখেতে যিহেতু মানে নিজৰ দেশ মাতৃৰ হৈ যুদ্ধ কৰি পেলাই তেখেতৰ মৃত্যু হৈছিলে গতিকে তেখেতক ৱাৰ টাইম গ্যালেন্ট্ৰি এৱাৰ্ড প্ৰদান কৰা হৈছিলে থাৰ্ড হাইয়েষ্টটো বীৰ চক্ৰ আৰু সেইটো 1999ত তেখেতৰ কাৰ্গিলৰ যুদ্ধৰ পিছতে তেখেতক মানে প্ৰদান কৰা হৈছিলে আৰু আমি তেখেতক স্মৰণ কিয় কৰিছো বিকজ তেখেতৰ মৃত্যু বাৰ্ষিকী পৰে এই গোটেই উইকটোৰ মাজতে সেয়েহে তেখেতক শ্ৰদ্ধাৰে সুঁৱৰি পেলাই আমি তেখেতৰ বিষয়ে এনেকে চাই আছো ওকে the next এটা কুৱেশ্চন ইয়াতে সুধিছে where has the dhol Asiatic wild dog made a confirmed return according to a recent study যিটোক আমি ৰাং কুকুৰ বুলি কওঁ ভিজিবল হৈছে নে নাইবা আপোনালোকৰ আমি সাধাৰণভাৱে ক'লে ৰাং কুকুৰ বুলি কওঁ এটা অধ্যয়ন অনুসৰি এইটো উভতি আহিছে বুলি তেনেকুৱাকে নিশ্চিতকৰণ কৰা হৈছে আৰু ক'ত দেখিবলৈ পোৱা গৈছে ৰিসেন্টলি আমি যি চাৰিটা অপচন আছে তাতে আমি ক'ত ৰাং কুকুৰ এনেকে দেখা পোৱা বুলি কোৱা হৈছে আৰু এই যিটো ৰাং কুকুৰ এইটোৰ আমি যদি চাওঁ নিজৰ ওজনতকে 8 গুণ বেছি ওজনৰ প্ৰাণীকো তেনেকে চিকাৰ কৰিব পাৰে আৰু ইয়াৰ আমি যদি যিটো মানে বৈজ্ঞানিক নাম হয় সাইন্টিফিক নেম হয় সেই নামটো যদি চাওঁ কুৱন আলপাইনাছ ওকে তো সেইটো হয় কুৱন আলপাইনাছ এইটো নামটো আপোনালোকে মনত ৰাখি থৈ দিব কেতিয়াবা আমাক সুধি দিব পাৰে তো এইটো আমাক কোৱেশ্চনটো সুধিছিলে যে ক'ত দেখা পোৱা গৈছে ৰিসেন্টলি কাজিৰঙা কাৰ্বি আংলং ল্যান্ডস্কেপত দেখা পোৱা গৈছে আমাৰ অসমৰে ঠিক আছে
The next question, who is considered the first martyr of the Assamese language movement in Assam? অসমত যেতিয়া 1960 ভাষা আন্দোলন হৈছিলে সেই সময়ত আমাৰ অসমৰ প্ৰথম গৰাকী শ্বহীদ কোন আছিলে সেই সময়ত তেখেতে কটন কলেজত পঢ়ি আছিলে আৰু কোৱা হয় যে সেই মানে কিছুমান পুলিচ আহি পেলাই সেই ষ্টুডেন্টবোৰৰ ওপৰত অৰ্থাৎ হোষ্টেলত থকা ষ্টুডেন্টবোৰৰ ওপৰত গুলী চালনা কৰে আৰু তেনেকে মূৰত এটা গুলী লাগি পেলাই তেখেতৰ মৃত্যু হয় আৰু তেনেকে অসমত যি ভাষা আন্দোলন হৈছিলে 1960 চনত সেই সময়ত বা যিটো লেংগুৱেজ মুভমেন্ট হৈছিলে সেই সময়ত শ্বহীদ হোৱা প্ৰথম গৰাকী ব্যক্তি হিচাপে কাক গণ্য কৰা হয় তেখেতৰ নাম হৈছে ৰঞ্জিত বৰপূজাৰী এখেত হৈছে ৰঞ্জিত বৰপূজাৰী ওকে নেক্সট কুৱেশ্যনলৈ গৈছো হীৰেণ ভট্টাচাৰ্য ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ হুইচ বুক আমি কিয় চাই আছো বিকজ আমি এই সপ্তাহটোতে হীৰেণ ভট্টাচাৰ্য তেখেতৰ মৃত্যু বাৰ্ষিকী আছিলে আৰু তেখেতক স্মৰণ কৰি পেলাই তেখেতৰ এটি কুৱেশ্যন ইয়াতে আমি চাবলৈ ওলাইছো লগতে তেওঁৰ লগত জড়িত কিছুমান আমি কথাও চাম যিখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় হীৰেণ ভট্টাচাৰ্য তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে সেইটো আমি সকলোৱে জানো কিন্তু কোনখন কিতাপৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে সেইটো মই আপোনালোকক কুৱেশ্যন হিচাপে দিলো হোমৱৰ্ক হিচাপে দিলো মই ইজি কৰি দিছো তোমাৰ গান নহয় আৰু বনফুল নহয় বনফুল হলে যতীন্দ্ৰনাথ দুৱৰা হয়তো সুগন্ধি পখিলা হব নহলে শস্যৰ পথাৰ মানুহ হব ওকে সো কি হব এইটো আপোনালোকে জনাবচোন তথাপিও আমি চাই লওঁ এবাৰ ইয়াতে আনসাৰটো আপোনালোকে পায়ে যাব বাৰু হীৰেণ ভট্টাচাৰ্য যাক আমি সুগন্ধি পখিলাৰ কবি বুলিও জানো ওকে আমাক কেতিয়াবা সোধে ন কাক কি বুলি জানো সুগন্ধি পখিলাৰ কবি বুলি কলে আমি হীৰেণ ভট্টাচাৰ্যক জানো তেখেতৰ দ্বাৰা প্ৰকাশিত কিছুমান আমি পৈতৃক কবিতাৰ সংকলন যদি আমি চাওঁ ৰূপালী নদী সোণালী সাকু জয়ন্ত বৰুৱাৰ সৈতে যুটীয়াভাৱে তেখেতে ৰচনা কৰিছিলে 1960 ৰৌদ্ৰ কামনা তোমাৰ বাঁহী মোৰ দেশ আৰু প্ৰেমৰ কবিতা বিভিন্ন দিনৰ কবিতা তোমাৰ গান কবিতাৰ ৰূপ সুগন্ধি পখিলা জোনাকী মন অনুসংগ তাৰোপৰি শস্যৰ পথাৰ মানুহ এইখনৰ কাৰণে তেখেতে একচুৱেলি সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে মোৰ প্ৰিয় বৰ্ণমালা ভালপোৱাৰ বোকা মাটি ভালপোৱাৰ দীপচৌ বাটেৰে হীৰেণ ভট্টাচাৰ্যৰ বাচক বনিয়া কবিতা সুগন্ধি শিপা কেইটামান গান কবিতাৰ ডালপাত শিপাৰ পৰা পাতলৈকে হীৰেণ ভট্টাচাৰ্যৰ কবিতা প্ৰথমৰ পৰা আটাইবোৰ তাৰোপৰি তেখেতৰ আমি যদি কালেকশ্যন অফ ড্ৰিমছ অফ দ্য য়াং এণ্ড অল্ড এইখিনি যদি চাওঁ লৰা ধেমালি যেনেকে ৰচনা কৰিছিলে তাৰোপৰি আকৌ ধেমালি ৰৈ ৰৈ ধেমালি ইংলিছৰ তেনেকুৱাকে কি কি ৰচনা কৰিছিলে ইয়াতে আপোনালোকে চাব পাৰিব গোটেইখিনি দিয়া হৈছে এণ্ড দেন তেখেতে লাভ কৰা কিছুমান এৱাৰ্ড এণ্ড অনাৰ তেখেতে লাভ কৰা কিছুমান বঁটা আৰু সন্মানসমূহৰ ভিতৰত ইয়াতে দিয়া হৈছে ৰঘুনাথ চৌধুৰী এৱাৰ্ড 1976ত ৰাজাজী পুৰস্কাৰ লাভ কৰিছিলে 1984ৰ পৰা 85 লৈকে আৰু তেখেতক এইটো কোনে প্ৰদান কৰিছিলে ভাৰতীয় বিদ্যা ভৱনৰ দ্বাৰা বিষ্ণু প্ৰসাদ ৰাভা বঁটা লাভ কৰিছিলে তেখেতে 1985ত তাৰপিছত সোভিয়েট লেণ্ড নেহেৰু এৱাৰ্ড লাভ কৰিছিলে 1987ত সাহিত্য একাডেমী বঁটা 1992ত লাভ কৰিছিলে কিহৰ কাৰণে শস্যৰ পথাৰ মানুহৰ কাৰণে লাভ কৰিছে যিটো অলৰেডি আপোনালোকক মই কলো দেন ভাৰতীয় ভাষা পৰিষদ এৱাৰ্ড 1993ত লাভ কৰিছিলে তাৰপাছত ক্ষুদ্ৰ সন্মান অফ উত্তৰ প্ৰদেশৰ পৰা লাভ কৰিছিলে হিন্দী সংগঠনৰ দ্বাৰা অসম ভেলী লিটাৰেৰী এৱাৰ্ড লাভ কৰিছিলে অসম উপত্যকা সাহিত্য বঁটা 2000 চনত মেঘৰ শিক্ষা ন্যাসৰ দ্বাৰা দেন গণেশ গগৈ বঁটা লাভ কৰিছিলে অসম চৰকাৰৰ দ্বাৰা পদ্মনাথ বিদ্যা বিনোদ স্মৃতি সাহিত্য পুৰস্কাৰো 2011 চনত তেখেতে লাভ কৰিছিলে চ' তেখেতৰ বিষয়ে চাই ললো এইখিনি মনত ৰাখিব তেখেতৰ বিষয়ে তেখেতৰ জন্ম হৈছিলে 1932 28 জুলাই আৰু তেখেতৰ মৃত্যু হৈছিলে কেতিয়া 2012 4 জুলাই ওকে সো জুলাই মাহতে তেখেতৰ জন্ম মৃত্যু দুয়োটাই পৰে আৰু পিছত যেতিয়া আমি চাম তেতিয়া আমি আকৌ এবাৰ ৰিভিজনৰ কাৰণে তেখেতৰ বিষয়ে চাই ল'ম যেতিয়া তেখেতৰ জন্ম তিথিৰ বিষয়ে আমি চাম ঠিক আছে সো এইখিনি আছিলে আজি আমি পঢ়িবলগীয়া আলোচনা কৰিবলগীয়া আই হোপ ক্লাছটো ভাল পাইছে কেনেকুৱা পালে ক্লাছটো আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আপোনালোকৰ ফিডবেক এটা নিশ্চয় দিব কিবা প্ৰবলেম থাকিলে তেতিয়াহে মই গম পাম আপোনালোকৰ প্ৰবলেমবোৰ তেতিয়াহে মই বুজিব পাৰিম আৰু যদি ভাল পাইছে তেনেহলে ক্লাছটোত এটা লাইক কৰিবলৈ নাপাহৰিব কিবা যদি আপোনালোকৰ কুৱেৰি থাকে বা আপোনালোকে যদি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ সমূহ বিচাৰে ই কুহিপাতৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰিব মোৰ ক্লাছৰ পিডিএফ সমূহৰ কাৰণে আপোনালোকে জিকে উইথ ৰিমজিম মেম টেলিগ্ৰাম চেনেলটোতো জইন কৰিব পাৰিব সো নেক্সট ক্লাছত লগ পাম বুলি আশা থাকিল আজি ইয়াতে এৰিছো থেংক ইউ সো মাচ এণ্ড টাটা বাই বাই